সম্মানীয় ৰাইজ, আজি আমাৰ মাননীয় বিধায়ক মহোদয় এই কাৰণে উপস্থিত হৈছে যে আমাৰ SOPD জি অধীনত 2024-25 বিত্তীয় বৰ্ষৰ অন্তৰ্গত GDL ৰোড টু পশ্চিম অমৰাগুৰি LP স্কুল 700 মিটাৰ ৰাস্তা দীঘল 11,44,000 টকাৰে এইটো আপোনাৰ চেণ্ড গেবেলিং কৰা হ'ব। চেণ্ড গেবেলিং সমস্যা এই ৰাস্তাটো আমাৰ বাহাৰঘাটলৈ যোৱা এইটো এটা একমাত্ৰ ৰাস্তা। তো স্কুলীয়া ল'ৰা ছোৱালী কলেজীয়া ছাত্ৰ ছাত্ৰী যিমান আছে এইটো ৰাস্তাৰে অহা যোৱা কৰে। একদম জলকীয়াগুৰি অমৰাগুৰি চাইতেনতলি এইখিনি ৰাস্তাৰে অহা যোৱা কৰে। এই ৰাস্তাটোৰ বহুদিনৰ পৰা ভঙা চিঙা হৈ আছে। মানে এই ৰাস্তাটো হ'লে আমাৰ অমৰাগুৰি গাঁৱৰ ৰাইজৰ বা জলকীয়াগুৰিৰ গোটেইখিনি ৰাইজৰ বহুত উপকাৰ হ'ব। আৰু ৰাস্তাটো যদি ধুনীয়াকৈ কৰে তেনেহ'লে আমি খুবেই ভাল পাম। আৰু অসম চৰকাৰৰ যিটো পদক্ষেপ ৰাস্তা ঘাট উন্নত কৰাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি পদক্ষেপ লৈছে এইখিনি এটা ধুনীয়া পদক্ষেপ বুলি আমি ক'ব পাৰোঁ। আৰু অনাগত দিনত যাতে এনেকুৱা কাম কৰে এইখিনি কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। জিৰ আণ্ডাৰত 2024-25 বৰ্ষৰ কেইটামান ৰাস্তা মিনিমাম 9টামান ৰাস্তা আজি মই উদ্বোধন কৰিব গৈ আছোঁ। আৰু ইয়াৰ জৰিয়তে যাতে আমাৰ সাধাৰণ ৰাইজ উপকৃত হয়, যাতে যাতায়াতৰ সুবিধা হয়, তাৰ কাৰণে অহৰহ চেষ্টা আমি আগবঢ়াই গৈ আছোঁ। আশা কৰিছোঁ যে যিমানখিনি আৰু এবছৰ আছে মোৰ ইলেকশ্যনৰ, সেই ইলেকশ্যনৰ আগলৈকে যিমানখিনি ৰাস্তা বেয়া হৈ আছে বা আপোনাৰ ৰিপেয়াৰিঙৰ কাৰণে এতিয়াও আছে সেইবোৰ যাতে মই সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু ইয়াৰ লগতে পঞ্চায়ত ইলেকশ্যনো আমাৰ সমাগত, কিন্তু এতিয়াও আমি সম্পূৰ্ণভাৱে বিৰোধীয়ে গম পোৱা নাই যে এই চৰকাৰে পঞ্চায়ত পাতিবনে নাই। গতিকে ইয়াৰ আগলৈকে যিখিনি পৰা যায় সেইখিনি কাম আমি কৰি যাম। ছাৰ, অন্তিম এটা প্ৰশ্ন, আপুনি বিধানসভাত উত্তাল মানে যিটো স্বাস্থ্য বিভাগক লৈ যিখিনি সঠিক তথ্য দাঙি ধৰিলে আৰু সদন ক'বলৈ গ'লে উত্তাল হৈ গৈছিল, কি ক'ব এই সন্দৰ্ভত? মানে চৰকাৰে কি আশা ভৰসা দিছে? চাওক, এইটোতো সঁচা কথা বা আপোনালোক সকলোৱে জানে যে যিবোৰ চিভিল হস্পিটেল আছে, যিবোৰ আমাৰ আদৰ্শ চিকিৎসালয় আছে বা ষ্টেট ডিছপেঞ্চাৰী যিবোৰ আছে, এইবোৰত ঔষধৰ অভাৱ, মেডিচিন একেবাৰে নাথাকে বা কেতিয়াবা ডক্টৰেই পোৱা নাযায়। ইয়াৰ লগতে আমাৰ এজন গাইনকলজিষ্ট লাগেই, লগতে চাইল্ড স্পেচিয়েলিষ্ট এটা হস্পিটেলত থাকিব লাগে। কিন্তু এইবোৰ চৰকাৰে ভালকৈ আমাক ডক্টৰ দিয়া নাই। আৰু ঔষধ পাতি যিবোৰ আছে সেইবোৰ বহুত নিম্নমানৰ, যিবোৰ আপোনাৰ আইৰণৰ টেবলেটেই হওক। বহুত হস্পিটেলত মই এনেকুৱাও পাইছোঁ যে চেলাইন যিটো NS, RL, DNS সেইবোৰ নাথাকেই। গতিকে মই সেইটো কাৰণে এইটো প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু মই চৰকাৰৰ ফালৰ পৰা যিটো উত্তৰ বিচাৰিছিলোঁ সেইটো উত্তৰ মই পোৱা নাই। কাৰণ যদি আপোনালোকে দেখে যে আমাৰ অসমৰ যি কেন্দ্ৰবিন্দু, যি গাঁও পঞ্চায়তৰ পৰা আগতে হেৰি কৰা হৈছিল, CC ব্লক হেৰি কৰা হৈছিল, আৰু ৰাস্তাৰ কণ্ডিশ্যনটো খুবেই বেয়া। আমি বৰষুণ হ'লে আমি ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা। যাতায়াতৰ কাৰণে খুবেই হেৰিত আছিলোঁ। কিন্তু এতিয়া আমি আজি এই ৰাস্তাৰ শুভ আৰম্ভণি আধাশিলা হ'ব। আমি এই শুভ সংবাদ পাই আমি নতুন আনন্দিত। এই অঞ্চলৰ কাৰণে এই ৰাস্তাটো PWD যেতিয়া হেৰি কৰিছে, মঞ্জুৰি দিছে, PWD ফালৰ পৰা এই ৰাস্তাটো হেৰি হ'লে আমাৰ যাতায়াতৰ কাৰণে এই অঞ্চলৰ খুব উপকৃত হ'ব বা আমি উপকৃত হ'ম। বা আৰু ওপালে যিখিনি হেৰি কৰিছে CC ব্লক গাঁও পঞ্চায়তৰ পৰা কৰা হৈছিল, সেইখিনি ৰাস্তা যদি আমাৰ হেৰি কৰি দিয়ে, PWD মঞ্জুৰি কৰি আবণ্টন দেখুৱাই কামখিনি কৰি দিয়ে, তেনেহ'লে আমাৰ এই কৃষি প্ৰধান অঞ্চলৰ গাঁৱৰ ৰাইজৰ খুব উপকৃত হ'ব। আৰু পঞ্চায়ত নিৰ্বাচন সমাগত, পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত ইমান এটা ৰাস্তাৰ কাম হাতত লোৱাত কি ক'ব? পঞ্চায়ত নিৰ্বাচনৰ আগত আমাৰ পঞ্চায়তৰ বা ৰাইজৰ এই অভাৱ অভিযোগবোৰ
সমাধান কৰি দিয়াত বা ৰাস্তা ঘাটখিনি মেৰামতি কৰি দিয়াত আমি নথৈ আনন্দিত হ'ম আৰু বা ৰাইজেও এই পঞ্চায়ত নিৰ্বাচনত প্ৰায় তেওঁলোকৰ কামৰ প্ৰতি আকৃষ্ট হৈ পঞ্চায়ত নিৰ্বাচন প্ৰতিনিধি নিৰ্বাচন কৰাত ইয়াত অৰিহণা যোগাব।